নমস্কাৰ বন্ধুসকল, মই বিকাশ গৈ আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আৰু আজি অলপ দিনৰ আগত মই দেখাইছিলো পেপা কেনেকৈ বনায়। বিহু আহি পালেহি, তো বৰ্তমান ব্যস্ত লোকশিল্পীসকল, আৰু আজি আহিছো ঢোল বজোৱা চাবলৈ। আৰু আছো বৰ্তমান ইয়াত, দেখিছে নহয়, শ্ৰীগুৰু বাদ্য ভাণ্ডাৰ, আমাৰ ডিমৌৰে এখন খুব জনপ্ৰিয় ঢোল বনোৱা দোকান। আৰু তালৈ আহিছো, আপোনালোকক আজি দেখাম ঢোল কেনেকৈ বনোৱা হয়, কিমান এইবাৰ কি অৰ্ডাৰ, কেনেকৈ কি সকলোখিনি দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো বলক দেৰি নকৰি বলক আজি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া আমাৰ মাজত আছে এই দোকানখনৰ মানে এই শ্ৰীগুৰু বাদ্য ভাণ্ডাৰৰ স্বত্বাধিকাৰী দাদা আছে। দাদা স্বাগতম জনাইছো চেনেললৈ। আৰু এতিয়া মানে কি হ'ল, এইবাৰ মানে মই ভিডিঅ' কনচেপ্ট এটা লৈছো যে বিহুৰ বাদ্যযন্ত্ৰ বনোৱা মই ভিডিঅ' বনাই আছো। মানে অলপ দিনৰ আগত মই পেপা বনোৱা ভিডিঅ' এটা বনালো। তো আজি আপোনালোকৰ দোকানলৈ আহিলো যে ঢোল কেনেকৈ বনোৱা হয় বা কি ঢোল ললে ভাল হয়। বহুতে এইটো প্ৰশ্ন কৰে, ঢোল এটা ল'ম, ভাবে যে ঢোল ল'ম, কেনেকুৱা ঢোল ললে ভাল হ'ব, কিমান দাম দি যেতিয়া ঢোলটো ল'ব। তো আজি আমাৰ ৰাইজক জনাই দিয়ক যে কি ঢোল ললে কেনেকে ভাল হ'ব বা কেনেকে কি হলে ভাল হ'ব। ঢোলটোতো আপোনাৰ কঁঠাল কাঠৰো ভাল, কঁঠাল কাঠৰ একদম যিটো আপোনাৰ আৰ্টিষ্টৰ লগত বজোৱা ঢোল, সেইটো আপোনাৰ একদম পুৰা পাৰফেক্ট হয় আৰু পাৰফেক্ট হয়। পাতল চাউনি হ'ব লাগিব আপোনাৰ, যিটো কম্পিটিশ্যন মাৰে আজিকালি সেইবিলাক হ'ব। আৰু ধৰক আপোনাৰ কমচে ৱেইটটো আপোনাৰ 7 কেজিৰ পৰা 8 কেজি ৱেইট থাকিব লাগিব, তেতিয়া এই ঢোলটো ভাল মাতিব আপোনাৰ। বৰ্তমান বিহুৰ প্ৰস্তুতি কেনেকুৱা বা কিমান কেনেকৈ কি অৰ্ডাৰ বা কিমান কেনেকুৱা? বিহুৰ প্ৰস্তুতি ভালেই, 100-150 মান অৰ্ডাৰ পৰিলে। মানে অকল চাৱনি পৰিলে। আৰু নতুন ঢোল বিক্ৰী? নতুনো বিক্ৰী হৈছে, 50টা মান বিক্ৰী হৈছে। তো আমি অকমান ঢোল চাওঁ তেন্তে। ঢোল অকণ চাব পাৰে। এতিয়া মই সুধো যে কোনটো ঢোল কেনেকে দাম বা কোনটো ঢোল কি কাঠৰ ঢোল, মানে কেনেকা ধৰণৰ কি মানে এইটো হ'ল আপোনাৰ একদম স্পেচিয়েল গেৰাণ্টি কঁঠালৰ ঢোল। এইটো আপোনাৰ একদম পাৰফেক্ট ঢোল। এইটো আপোনাৰ ষ্টেজত বজোৱা ঢোল হয়। দাম কেনেকে এইবিলাক? দাম এইটো আপোনাৰ 10.5 আছে, 12 আছে। ঢোল লৈ দাম আছে। কিমানৰ পৰা ষ্টাৰ্ট হয় আপোনালোকৰ ঢোল? এতিয়া আপোনাৰ একদম মেক্সিমাম 6,000 পৰা ষ্টাৰ্ট আছে। 6,000 পৰা ষ্টাৰ্ট, একেবাৰে মেক্সিমাম 12,000 লৈকে। 12,000 লৈকে, 6,000 পৰা আৰম্ভ কৰি 12,000 লৈকে। আৰু আচলতে বহুতে ভাবে চাগে ইমান দাম হয় ঢোল বিলাক, কিন্তু ঢোল বিলাক কেনেকৈ বনোৱা হয় সেইটোও আমি দেখাম। কিন্তু চাই লওক, এটা ঢোল বনোৱাৰ ক্ষেত্ৰত বহুতখিনি কষ্ট থাকে। বহুত কষ্ট আছে। প্ৰথমে কি কেনেকে কি প্ৰচেছ কৰা হয়? কুন্দাটো আনিব লাগিব, কুন্দাটো কাটিব লাগিব, আকৌ কুম মাৰিব লাগিব, খুলিব লাগিব, খোলা কৰিব লাগিব। তাৰপিছত আকৌ ৰং বানিছ আছে, তাৰ ভিতৰত ফিনিচিঙত আহিব। এটা ঢোল প্ৰস্তুত হওঁতে আপোনাৰ কিমান সময় লাগে, মানে কিমান দিন লাগে? এটা দিন একদম কাঠৰ পৰা ধৰিব গ'লেতো আপোনাৰ সপ্তাহ মান লাগি যাব। শুকাব লাগিব। নতুন ঢোল এটা বনাব গ'লে এসপ্তাহ মান লাগি যাব। তো আৰু আমি যাম এই যিটো আমি ঢোলৰ চাল, আমি যিহেতু ঢোল বজাই গৰু চালৰ পৰা আমি জানো, এই চালটো কালেকশ্যন কৰিব পৰা কৰে বা কেনেকুৱা? এই চালটো আমি নগাঁৱৰ পৰা কালেকশ্যন কৰো। নগাঁৱৰ পৰা কালেকশ্যন কৰি এইটো চালটো কিমান কেনেকে কি প্ৰচেছ হয়? এইটো চালটো আপোনাৰ তালি ফালে চেউৰি চাল দিবলগীয়া হয়। তালি ফালে চেউৰি চাল? তালি ফালে চেউৰি দিব লাগিব। আৰু আপোনাৰ কোবনি চাইডটো গাই গৰু দিব লাগিব, বৰটিটো হালোৱা গৰু দিব লাগিব। মানে তিনি প্ৰকাৰৰ চাল দিলেহে ঢোলটো ভাল হ'ব। এতিয়া ঢোল বনোৱা আমি চাওঁ কেনেকে ঢোল বনোৱা চাওক। এয়া খোলা এতিয়া ই কৰিব, খোলা কোবনি লগাব, ৰিং বান্ধি আছে হা। এই কোবনি চাল এতিয়া ই কৰিব, এই কোবনি চাল লগাব। ইফালে ৰছী কাটি আছে। প্ৰথমতে কি কৰা হয়? খোলাটো প্ৰথমতে প্ৰথমতে এই চাইডত আপোনাৰ মলোৱাটো কাটি ল'ব লাগিব। তাৰপিছত তালি লগাব লাগিব। তাৰপিছত কোবনি। তাৰপিছত বৰদি লগাব লাগিব পিছত। এইফালে এইপিনে ব্যস্ত। কিমান অৰ্ডাৰ কেনেকুৱা এইবাৰ? কেনেকুৱা প্ৰচেষ্টা কেনেকুৱা? ভালেই হৈছে অলপ। কিমান বনালে এতিয়ালৈকে কিমান বনালে এইবাৰ? বনালো 1-1.5 মান। 150 মান বনালে? পুৰা ব্যস্ত হৈ আছে এইপিনে। কেনেকুৱা প্ৰচেষ্টা? পুৰা বৰদি বনোৱাত ব্যস্ত, দেখিছে নহয়। এইটো কোবনি লগাই আছে এতিয়া। ৰিংটো প্ৰথমতে এইটো চালটোত ফিট কৰি ল'ব লাগিব। এইটো কিহে বনোৱা হয়? এইটো বাঁহৰ পৰা বনোৱা হয় ন? বাঁহৰ এইটো ৰিংটো বনাই তাৰপিছত ফিটিং কৰি এনেকুৱা লগাব লাগিব কোবনিটো। এতিয়া মানে চাউণ্ড পোৱা নাযায়, ডাইৰেক্ট বনোৱাৰ পিছত কমপ্লিট হোৱাৰ পিছতহে গম পোৱা যাব। এতিয়া জাষ্ট ফিটিং কৰাহে হৈছে। এইটো চেউৰি গৰু চাল ন? এইটো গাই গৰু চাল। এইটো গাই গৰু চাল আৰু কোবনিটো চেউৰি গৰু চাল। এইটো কোবনি। এইটো তালিটো হে এইটো
তালিটো কিহৰ লগোৱা হয়? এইটো চেউৰি গৰু। চেউৰি গৰু লগোৱা হয় আৰু কোমলীটো হ'ল গাই গৰু। আৰু ইয়াত ফিতাটো যেতিয়া হ'ব ৰছীটো এইটো বডিটো এইটো বলদ গৰু হ'ব। বলদ গৰু। দেখিছেনে এনেকৈ বনোৱা হয় ঢোল, আৰু এইবিলাক পুৰা লগাবৰ কাৰণে মানে ৰেডি হৈ আছে, এইবিলাক লগাবলৈ তালি লাগি আছে, কোবনি লাগিব। কিমান বনাইছে? ৰাতি কিমান টাইমলৈকে বনাই এতিয়া? এতিয়া 12টা এটা বাজি যায়। 12টা, বিহু যিহেতু পাইছেহি আৰু বিহু সদায় এতিয়া 12টা এটা বাজি আছে আমাৰ। 12টা এটা বাজি গৈছে ন? পুৰা ব্যস্ত হৈ আছে। কষ্ট কেনেকুৱা? কষ্ট মোটামুটি ভালে হৈছে। কষ্টটো হ'বই। কষ্ট হ'বই। দেখিছে না ধুনীয়াকে দিয়া ব্যস্ত হৈ আছে এইপিনে সকলোবিলাক বনোৱাত। মই ঢোলৰ কোবনি ৰিং বনাইছো। এইটো কি হয়? বাঁহৰ পৰা বনোৱা? এইটো বাঁহৰ হয়। এইটো আপোনাৰ গাই গৰু লাগিব তালিটো কোবনিটো, আৰু তালি ফালে আপোনাৰ চেউৰি গৰু, হালোৱা গৰু বডি হয়। এটা ঢোল প্ৰস্তুত কৰোতে আপোনালোকৰ কিমান সময় বা কেনেকুৱা ধৰণৰ প্ৰচেষ্টা চলে? টাইম লাগে অলপ টাইম লাগি যায়। ৰ'দ অলপ ভাল হয়, সোনকালে হৈ যায়। ৰ'দ হলে ভাল হয়। ডাৱৰীয়া হ'লে অলপ দিগদাৰ হৈ যায় আমাৰ। এনে আমাৰ ৰাইজৰ কাৰণে ভালেই কৈছো। বিক্ৰী বাৰ্তা ঠিকে আছে? বিক্ৰী বাৰ্তা ঠিকে আছে। ৰাইজে অলপ সহায় কৰিছে আমাক চেলিং বিলাক। বাহিৰৰ মানুহ বেছি আহিছে, সেইটো আমাৰ ভাল লাগিছে। আৰু 2-এটা মানুহ আহক। বিহু বুলি ক'লেতো ঢোল মেইন। ঢোল বনোৱাৰ ক্ষেত্ৰত আপোনালোকে এতিয়া ক'ব গ'লে ঢোল মানে কিমান তাৰিখৰ পৰা মানে কিবা তাৰিখ চাৰিখ আছে নেকি? ডেট চেট লৈ পিনি বনাই নেকি? মানে কেতিয়াৰ পৰা আৰম্ভ কৰে বা কেতিয়া শেষ কৰে এইবিলাক? নাই, আমাৰ তেনেকুৱা তাৰিখ নাই। এমাহ মানৰ আগৰ পৰা প্ৰস্তুতি চলে আৰু। জানুৱাৰীৰ পৰা আমাৰ ষ্টাৰ্ট হৈ যায়। জানুৱাৰীৰ পৰা? আমাৰ জানুৱাৰীৰ পৰা ষ্টাৰ্ট হয়। কৰে। জানুৱাৰীৰ পৰা আপোনাৰ বাহিৰৰ কাষ্টমাৰ আহে। এতিয়া আপোনাৰ তিনচুকীয়া, হেৰি আপোনাৰ শদিয়া, গুৱাহাটী ফালে আহে। বৰ্তমানলৈকে কিমান দূৰৰ পৰা আহিছে কাষ্টমাৰ? আপাৰ আছাম, অল অভাৰ আছামত। আপোনাৰ চিলাপথাৰ, ধেমাজি। এটা ঢোল বনোৱাত বহুতখিনি কষ্ট জড়িত হৈ থাকে, বহুতখিনি টোপনি ক্ষতি কৰি মেলি, হয় নাই বাৰু? কষ্ট হয়, কষ্টটো কৰিব লাগিব। ৰাইজৰ ৰঙালী বিহু, আমাৰতো বিহু চবৰ কাৰণে ভাল হয়। আমাৰ শিৱসাগৰ ডিমু শান্তিপুৰ আহিলে ধুনীয়াকে পাব। কন্টেক্ট নাম্বাৰ দিয়া আছে। কন্টেক্ট নম্বৰ দিয়া আছে। অনলাইনত আপোনালোকে মানে কন্টেক্ট কৰিব পাৰিব। মানে অল অভাৰ অসমত হৈ যাব, হয় নাই? অল অভাৰ অসমত হৈ যাব। দেখিছে না ধুনীয়াকে। আৰু এয়াই এনেকৈ সাজু কৰি তুলিছে ঢোল। আৰু ইয়াত ঢোলেই নহয়, ঢোল, মৃদং, নাগাৰা সকলো পোৱা যায়। এইপিনে নাগাৰাও আছে, চব এয়া নাগাৰা বিলাক দাম কেনেকে? নাগাৰা 2500 আছে, 3500 আছে। আৰু বাকী এইবিলাক কিবা কিবি মৃদং ফুল 7500, 8000 তেনেকে পোৱা যায়, হয় নাই? দেখিছে নহয়, সকলোবিলাক পাব। অকল ঢোলেই নহয়, মানে ঢোল, খোল, নাগাৰা, সেইবিলাক মৃদং সকলো পাব শ্ৰী গুৰু বাদ্য ভাণ্ডাৰ। 2023 চনত যেতিয়া আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে, সেইটোতো ময়ো গৈছিলো বাৰু, আপোনালোকে দেখিছে মোৰ ভিডিঅ'ত। তো তেতিয়া আপোনালোকৰ ব্যৱসায় কেনেকুৱা আছিল? এতিয়া ব্যৱহাৰ এইবছৰ ভাল, মানে সেই বছৰ চাগে বহুত বেছি বিক্ৰী হৈছিলে। তো আমাৰ চাগে বহুতে বজোৱা ঢোল বিলাক ৱৰ্ল্ড ৰেকৰ্ডত যিমান মানে আমাৰ শিৱসাগৰৰ পৰা বজিছিলে বা বেলেগ ক'ৰবাৰ পৰা বজিছিলে, ইয়াৰ পৰাই হয়তো যোৱা আপোনালোকৰ মাজত হ'ব পাৰে। যদি কোনোবাই ভিডিঅ' চাই আছে তেন্তে কমেন্ট এটা কৰিবা। শ্ৰী গুৰু বাদ্য ভাণ্ডাৰৰ পৰা যদি কোনোবাই ঢোল নিয়া আছে, ভিডিঅ' চাই আছে, কমেন্ট এটা কৰিবলৈ, তেতিয়া চিনি পাব। তো সেয়াই।